নমস্কাৰ প্ৰিয় দৰ্শক, নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। বন্ধু বান্ধৱীসকল, অন্ধ মানুহে আজি এই ধুনীয়া দিনটো দেখিবলৈ পোৱা নাই, কিন্তু আপুনি মই ভাগ্যৱান যে আজি এই ধুনীয়া দিনটো উপভোগ কৰিব পাৰিছোঁ। তাৰে কামনাৰে আজিৰ দিনটো আপোনালোকৰ ধুনীয়া যাওক যাতে। গুড মৰ্ণিং, সুপ্ৰভাত এভৰিৱান। এতিয়া পবিত্ৰ শাওণ মাহ চলি আছে। হিন্দু ধৰ্মৰ পৰম্পৰা অনুসৰি এই শাওণ মাহতেই মহাদেৱৰ শিৱক বিশেষভাৱে পূজা পাতল কৰা হয়, আপুনি মই সকলোৱে জানো। আৰু সেই পৰম্পৰা অনুসৰি মহাদেৱৰ ভক্তসকলে নিশ্চয় কমেণ্ট কৰিব নাপাহৰিব। হৰ হৰ মহাদেৱ কমেণ্ট কৰি এটা দিব। বছৰটো 12 মাহ ভিতৰত শাওণ মাহটো শিৱ পূজাৰ বাবে আটাইতকৈ উত্তম বুলি কোৱা হয়। যেতিয়া দেৱতা আৰু দানৱৰ দ্বাৰা মথনত কৰা হৈছিল, সেই মথনত কৰোঁতেই ওলোৱা বিষ এই শাওণ মাহতেই কৰা হৈছিল আৰু সমগ্ৰ জগতৰ এই তীব্ৰ বিষৰ পৰা ৰক্ষা কৰিছিল। শাওণ মাহতেই হৈছিল। ধন্যবাদ বন্ধু বান্ধৱীসকল। যদি আমাৰ ভিডিঅ'টো ভাল লাগিল তেনেহ'লে লাইক এটা কৰি দিব আৰু লগতে এনেকুৱা ধৰণৰ ভিডিঅ' পাবৰ কাৰণে চেনেলটো অলপ মৰম দিব পাৰে। ধন্যবাদ। আকৌ পুনৰ এটা ভিডিঅ' লগ পাম আশা ৰাখিলোঁ।